অসমত চলি আছে হিন্দু মুছলমান আৰু অসমীয়া বিহাৰী। কিয় চলি আছে গম পায়? কি টপিক আঁতৰাবৰ কাৰণে চলি আছে গম পায়? আজি এটা ভিডিঅ' পালো, গৰিমা বৌয়ে কান্দি কান্দি কৈ আছে যে জুবিনক এতিয়া অপৰাধী সজাইছে, জুবিনক মদাহী সজাইছে। ঠিক আছে, যদি তেওঁ মদাহী আছিলে, নিচাত মাতাল হৈ থকা মানুহ আছিলে, তেতিয়া আজি ২৬-২৭ বছৰে তেওঁৰ সংগীত জগতখনত ইমানখিনি যে গীতৰ সৃষ্টি কৰিলে, আগৰ প্ৰজন্মত কোনোবাই কৰিছিল? পাৰিছিল সিমানখিনি কৰিব? নাই পৰা। কিন্তু জুবিন দাই খাইছিল যদিও নিজৰ হুঁচ থকাকৈ, কাকো কেতিয়াও বেয়া বক্তব্য কোৱা নাছিল। যি কৈছিল চিধা কথা কৈ গৈছিল, আজি মহৎ লোকৰ বাণী হিচাপে ৰৈ গৈছে। কিন্তু সেই টপিকটো পাহৰাবৰ কাৰণে, সেই ন্যায়ৰ পিছৰ পৰা মানুহখিনিক আঁতৰাবৰ কাৰণে এফালে বিহাৰী অসমীয়া, এফালে হিন্দু মুছলমান লাগি থাকোঁতেই মনে মনে জেলৰ পৰা ওলাই বাহিৰলৈ পঠিয়াই দিব, আমি গমেই নাপাম। গতিকে আমি মূৰ্খ। কোনোবা বিহাৰীয়ে চিঞৰিছে এক বিহাৰী, এইবিলাক অপদাৰ্থ কথা কোৱা মানুহ, এইবোৰক আচলতে অসমৰ পৰা খেদিয়েই দিব লাগে। সকলো বিহাৰী মানুহক মই নাই কোৱা, বিহাৰী মানুহ মোৰ ইয়াতো আছে বহুতখিনি। অসমীয়া নে বিহাৰী আপুনি কথাটো ধৰিব নোৱাৰে, কিবাটো ধৰিব নোৱাৰে। মুখে অসমীয়া দুটা এটা শব্দ আচলতে ভুল থাকিলে তেওঁলোকে শুধৰাই দিয়ে, তেনেকুৱা বিহাৰীও আছে মোৰ ইয়াত। কিন্তু এইবিলাক অতীজৰ, মানে তেওঁলোকৰ কোনোবা আজোককাহঁতে বিহাৰী আছিলে, তেওঁলোকৰ ইয়াতে বিবাহ হৈ মেলি থকা অসমীয়া মানুহৰ লগত বিয়া পাতি এনেকুৱা ধৰণে। গতিকে তেওঁলোকৰ দেশ বুলি কথা নাই, ইয়াতেই অতীজৰ পৰা থাকে, ইয়াতেই তেওঁলোকৰ মাটি বাৰী কিনি, ইয়াতেই ঘৰ দুৱাৰ, ইয়াতেই। কিন্তু সেইসকলেতো আজি আমাৰ মাজত তেনেকুৱা কোনো ধৰণৰ মানে বিভ্ৰান্তিৰ সৃষ্টি কৰা নাই। বেংগলীসকলো আছে, আপুনি অসমীয়া নে বেংগলী ধৰিব নোৱাৰে। গতিকে তেনেকুৱা নিজকে হাড়ে হিমৌজি অসমীয়া বুলি ভাবি লোৱা মানুহজন অসমীয়া হয়। কিন্তু এক বিহাৰী চৌপে ভাৰী বুলি এজন কোনোবাই ডাইলগ দি থৈছে, সেইজনক কওঁ, চ নালাগে 10জন অসমীয়াৰ লগত তই অকলে লাগচোন যদি পাৰ হয়। অসমীয়া আচলতে এটা নিমাত জাতি, সেইকাৰণে ভাবি ল'ব নালাগে সহজ সৰল দেখি পেলাই দুৰ্বল বুলি ভবাটো ভুল। অসমীয়া এটা সহজ সৰল জাতি, আৰু সহজ সৰল মানুহৰ যেতিয়া খং উঠে তেতিয়া চাগে বুজি পোৱা হয় কেনেকুৱা খংটো উঠা হয়। তেতিয়া মানে ক'ত পৰিছে মাৰ্চাত চাবলৈ সময় নহয়। গতিকে অকৰা মানুহ, চিধা চাধা সহজ সৰল মানুহ, কিন্তু দুৰ্বল নহয়, এই কথাষাৰ কৈ দিয়া হ'ল। গতিকে যিসকলে ভালকৈ স্পষ্ট অসমীয়া ক'ব নাজানে, তেওঁলোকে অকণমান এটা যে ইয়াত জাতি আছে, ইয়াতে এটা সংস্কৃতি আছে, এটা খুব কোনোবাই হিন্দু মুছলমান কৰিব পাৰে। আমাৰ ইয়াত উজনি অসমত থাকিব পাৰে, নামনি অসমত থাকিব পাৰে, কিন্তু মধ্য অসমত এইবিলাক নাই আৰু নচলে কেতিয়াও। গতিকে এইখিনি যে এটা জাতি আছে, ইয়াত হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলো মিলি এটা সন্মানীয় জাতি আছে, এটা ভদ্ৰ জাতি আছে, তাৰ পৰিচয় যাতে সদায় বজাই ৰাখে, সেইখিনি যাতে বহিৰাগত বা বিদেশী কোনোবাই আহি পেলাই নিজেই হিন্দুত্ববাদী গোলামী দেখুৱাই এই জাতিটোৰ বদনাম নকৰে, তাৰেই অনুৰোধ কৰিছোঁ। এনেই চিঞৰ বাখৰ কৰি লাভ নাই, মুঠতে কিছুমান দাবী থাকিব লাগে। আৰু অসমত সদায় আজি দেখিছোঁ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছুমান নেতাই ইংৰাজী ফলকবোৰ এৰুৱাই দিয়া হৈছে। এইটো শুদ্ধ কথা। অসমত অসমীয়া মানুহে বজাৰ কৰিবলৈ যাব, অসমীয়া মানুহ দোকানলৈ যাব, ফলকখনত কি লিখা আছে অসমীয়াত স্পষ্টকে নজনাজনে পঢ়িব পাৰিব। একেবাৰে নপঢ়া নুশুনাজনে অসমীয়া আখৰকেইটা পঢ়িব পাৰে, নিজৰ মাতৃভাষা হয়। গতিকে সেই ফলকখন অসমীয়াত লগাটো আচলতে স্বাভাৱিক হয়। সেইকাৰণে এইটো ভুল কাম কৰা নাই। এইটো ভাবিব নালাগে যে ইংৰাজী ফলক লগাইছোঁ কাৰণে বিদেশী বুলি আমাক অপমান কৰিছে, কিবা কৰিছে, সেইটো নহয়। বিদেশীয়েহে অসমীয়াক অপমান কৰি আছে, কিয়নো এটা ধৰ্মৰ নামত গোলামী দেখুৱাই এটা জাতিক, মানে জাতিৰ অস্তিত্ব শেষ কৰিব খুজি থকা হৈছে। কিন্তু অসমীয়া জাতি জগা নাই, জাগিলে কিন্তু বিপদ আছে। হিন্দু মুছলমান কথা নাই, ইয়াত এটা জাতি আছে। কোনো মুছলমানে নাভাবে যে মই অসমীয়া নহয়, যিখিনি খিলঞ্জীয়া মানুহ আছে সকলোখিনি অসমীয়া হয়, কিন্তু জাগিলে বিপদ আছে। গতিকে সেইকাৰণে সাৱধান হৈ যোৱাটো ভাল, নিজৰ জেগাত নিজে থকাটো উচিত, নিজৰ যিখিনি অকাদ সিমানত থকাটো উচিত। গতিকে আজি অসমীয়া জাতি বা আজি বিহাৰী জাতি কোনো কথা নাই। কোনোবাই টকা উপাৰ্জন কৰিছে, নিজৰ দেশলৈ পঠিয়াইছে, আৰু আমি দুৰ্বল হৈছোঁ, সেইখিনি আমি দেখি আছোঁ নিজেই। কোনে টকা উপাৰ্জন কৰি ইয়াতে খৰচ কৰিছে আৰু কোনে টকা উপাৰ্জন কৰি নিজৰ দেশত পঠিয়াইছে, সেইখিনি আমি দেখা শুনা হৈ আছে। গতিকে তাৰ মাজতো আমি এটা কথা কওঁ, বুদ্ধিৰে কামত নাহিব, মাথা চব ক্ষেত্ৰত কামত নাহিব। ইয়াতো বহুত বাঙালী মানুহ আছে, মানুহে কয় যে মাৰোৱাৰী খাতা, বেংগলীৰ মাথা আৰু অসমীয়াৰ কথা। আমি অসমীয়া কথাতে শেষ হৈ গৈছোঁ। গতিকে বেংগলী হিন্দু বাঙালীসকল একাংশক কওঁ, মই সকলো নহয়, একাংশক কওঁ, মাথাটো এই জাতিটোৰ ওপৰত য'ত আছ, য'ত খাইছ, এই জাতিটোৰ ওপৰত কিন্তু মাথা খটুৱালে কামত নাহিব। মাথা খটুৱাইছ নিজৰ উপাৰ্জনৰ ক্ষেত্ৰত, খটুৱাই থাক। কি ভাল কৰিব পাৰি সেইটো চিন্তা কৰ, যে নিজৰ লগতে এই জাতিটোৰ দুজনকো কেনেকৈ কৰ্মসংস্থাপন আমি দিব পাৰোঁ, তেনেকুৱা চিন্তা কৰ। কিন্তু মাথাটো অকল নিজৰ স্বাৰ্থক লৈ খটুৱালে কিন্তু কামত নাহিব, মাথা কেতিয়াবা ভাঙি দিয়া হ'ব। কথা সিমানেই। গতিকে নিজকে নিজে সকলোৱে শুদ্ধ কৰাটো উচিত, কিয়নো দেশখন বৰ ভালকৈ চলা নাই। দেশত বহুত অন্যায় চলি আছে, নিজৰ চকুত দেখা গৈছে। এইখিনি জুবিন গাৰ্গ থকা হ'লে আজি ইমানখিনি হ'বলৈ নাপায়, প্ৰতিটো কথাত প্ৰতিবাদ কৰিলে, সেইখিনি আমি নিমাত হৈ আছোঁ। গতিকে সেই জুবিন গাৰ্গ হেৰাই যোৱাৰ কাৰণেই আজি এইখিনি কথা বতৰা হ'ল, আৰু আজি জুবিন গাৰ্গৰ ন্যায় নাই। গতিকে জুবিন গাৰ্গৰ ন্যায় পিছত
সকলো আকৌ ওলাই আহক, এইবিলাক ক'ৰবাত কোনোবা আহিব তেওঁলোকৰ লগত সমানে যুদ্ধ কৰি যাওক। কিন্তু এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং আপোনালোকে শুনা পালে, এয়া হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্য যে এজন যদি বিহাৰীয়ে যদি অপকৰ্ম কৰিছে বা এজন অসমীয়াই যদি অপকৰ্ম কৰিছে তাৰ কাৰণে গোটেই জাতিটোক আচলতে দোষাৰোপ কৰিবলৈ নোৱাৰে। সঁচা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাষাৰ আমি ভাল পাইছো। কিন্তু কথাটো হৈ গ'ল, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সুধিব বিচাৰিছো, যেতিয়া এজন মুছলমানে কিবা অপৰাধ কামত জড়িত হয় তেতিয়া আপোনালোকে কিয় গোটেই মুছলমান জাতিটোক গালি পাৰে? যেতিয়া এজন মিয়াই যেতিয়া কিবা এটা অপৰাধ কামত জড়িত হয় তেতিয়া গোটেই মিয়া জাতিটোক আপোনালোকে কিয় গালি পাৰে? তেতিয়া কিয় আপোনালোকৰ এই উপদেশ বা এইবিলাকৰ কথা আপোনালোকৰ মনত নাহে? শুনক ডাঙৰীয়া, কথা কওঁতে বহুত ভাল লাগে, কিন্তু উপদেশতকে আৰি ভাল। সেইকাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ ভিতৰত থকা সেই লেতেৰাখিনি আপোনালোকে ভাল কৰক। আমি বিচাৰো যে অপৰাধক অপৰাধী চকুদি চাব লাগে, কিন্তু সেই বুলি কেতিয়াও তেখেতসকলৰ ধৰ্ম বা জাতিক আমি টানি অনাটো বা গোটেই কমিউনিটিটো গালি পৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তেনেকৈ এজন মুছলমান বা এজন মিয়া বা এজন যোনে কি হওক, কোনোবাই যদি অপৰাধ কাম কৰিছে তেখেতৰ গোটেই কমিউনিটিটো, জাতিটো, ধৰ্মটোক লৈ কিনে যিসকলে গালি পাৰে সেয়াও গ্ৰহণযোগ্য নহয়। সেইকাৰণে এনেকুৱা ধুনীয়া মন্তব্য দিয়াৰ আগত প্ৰথমতে আপোনালোকৰ গাত থকা সেই লেতেৰা স্বভাৱখিনি এৰক, বুজিছে নে নাই? সেইকাৰণে কথা এটা আছে যে উপদেশতকে আৰি ভাল, বুজি পাইছে নহয়? আৰু দ্বিতীয় নম্বৰ কথাটো থাকিল এই যে আপোনালোকে যে বিহাৰী, এতিয়া বেংগলী, অসমীয়া এইবিলাক কথা কৈছে, এইবিলাক জানা আছে। কাৰণ এতিয়া আপোনালোকে ভাল দেখাব লাগিব নহয়, নহ'লে নাগপুৰৰ পৰাতো আপোনাৰ চাবি টাইট কৰি দিব। সেইকাৰণে আপোনালোকে এতিয়া ভোট পাই আছে যেতিয়া সেইখিনিক আপোনালোকে ভাল বুলি ক'বই। এইবিলাক জানা আছে, কালি মিয়াও যদি আপোনালোক ভোট দি দিয়ে আপোনালোকে ক'ব মিয়া হৈ গ'ল, খিলঞ্জীয়া নহয় ডাবুল খিলঞ্জীয়া বুলি ক'ব। কাৰণ আপোনালোকৰ মাত্ৰ ভোটৰ লগত লেনা দেনা। কিন্তু যিয়ে হওক, এই কথাষাৰকে আপোনালোকে মুছলমানৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিব যে এজন অপৰাধী থাকিলে সিহঁতৰ গোটেই জাতিটো বেয়া নহয়, গোটেই ধৰ্মটো বেয়া নহয়। হয়, আমি যি ধৰণৰ কথা কৈছে যে এটা সম্ভাৱনাৰ ইতিমধ্যে মৃত্যু হৈছে, আৰু এই দুখটোৱে আমাৰ প্ৰত্যেকজন থলগিৰি মানুহৰ অন্তৰাত্মাত হাহাকাৰ কৰি আছে। মানুহৰ ক্ষোভৰ অগণি প্ৰকাশ, মানে ভিতৰে ক্ষোভৰ এটা জুই জ্বলিবলৈ আৰম্ভ কৰিছে। কথাটো হৈছে যে আমি সমস্যাটো সমাধান এটা লাগে। কেইদিনমান আগৰ পৰা দেখিছে আপুনি নিৰবিচ্ছিন্ন ৰূপত এনেকুৱা ঘটনাবিলাক হৈ আছে, বিভিন্ন অসামাজিক কাম কাজবিলাক বাঢ়িছে, মানে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি ল'ৰাবিলাকৰ আসক্তি বাঢ়িছে। আৰু এই গোটেই কথা বতৰাবিলাকত দেখিব সেই নিৰ্দিষ্ট যিটো জনগোষ্ঠীৰ কথা কয় আপুনি, তেওঁলোকৰে ভূমিকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। আৰু সেইকাৰণে উজনি অসমৰ দীঘলীয়া সময় 2015-16 চনমানৰ পৰা যদি আপোনালোকে চায়, বীৰ লাচিত সেনা অসমে সন্দেহযুক্ত নাগৰিকৰ ওপৰত নিজাববীয়াকৈ কিছু শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। মাৰ্ঘেৰিটাত আপুনি কিছুমান ঠাইত দেখিছে আমাৰ এটা জুই জ্বলাই দিয়া লিখা হৈছিলে, বা উজনি অসমৰ বিভিন্ন জিলাবিলাকত এই সন্দেহযুক্ত মানুহবিলাকক ইয়াৰ পৰা আঁতৰাই নিবৰ কাৰণে নিজাববীয়াকৈ আমি শক্তিশালী ভূমিকা আমি গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে আমাৰ ওপৰত বহুবিলাক কেছ মানে দৰ্জ কৰা হৈছিল, এজাহাৰ দাখিল কৰা হৈছিল আমাৰ বিৰুদ্ধে, বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যনত সেই সময়ত আমাৰ বীৰ লাচিতৰ বিষয়ে নিউজ ওলাইছিল। কিন্তু সমস্যাটোতো সমাধান হোৱা নাই। এতিয়া সেইকাৰণে যোৱা সময়ছোৱাত যেতিয়া চৰকাৰখনে গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বা মানুহৰ অন্তৰাত্মাত যিবিলাক ভয় শংকা বাহ লৈ আছিল তাক নিৰাময় কৰিবৰ কাৰণে যেতিয়া উচ্ছেদ অভিযান চলাইছিল, তেতিয়া আমি চৰকাৰখনক মুকলি সমৰ্থন জনাইছিলোঁ। কিন্তু আমি চৰকাৰলৈ এটাই এতিয়া আহ্বান জনাম, সেইটো হৈছে যে আমি এই যে এটা ভয়ক লৈ এটা যিটো ৰাজনীতি চলে, গতিকে তাৰ পৰা আঁতৰি চৰকাৰখনে আন্তৰিকতাৰে দায়বদ্ধতাৰে মই ভাবোঁ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব লাগে। গতিকে অকল মিয়া কৰি থাকিলে নহ'ব, যে তেওঁলোকৰ পৰা যিবিলাক সমস্যা হৈছে, বিশেষকৈ মুছলমান সমাজৰ পৰা যিটো অপৰাধ প্ৰৱণতা লাহে লাহে বাঢ়িছে, ইয়াৰ কাৰকবিলাক তেওঁলোকে সূক্ষ্ম দৃষ্টিভংগীৰে বিচাৰ বিশ্লেষণ কৰিব লাগে। তাক আঁতৰাবৰ কাৰণে যিবিলাক ব্যৱস্থা ল'ব লাগে, ব্যৱস্থাবিলাক গ্ৰহণ কৰিব লাগে। আপুনি ভাবেনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই যিটো, কাৰণ মিয়া শব্দটো বাৰে বাৰে এইবাবে উচ্চাৰিত হৈছে, সাংস্কৃতিক আৰু শৈক্ষিক ৰাজধানী যোৰহাটৰ মাজমজিয়াত সিদিনা আপোনাৰ গো মাংসৰ দৰে বেহা দেখিবলৈ পোৱা গৈছিলে। গতিকে যদি এনেধৰণেই মিয়া সম্প্ৰদায়ৰ লোকসকলে উজনি অসমতো এনে পৰিৱেশৰ সৃষ্টি কৰে, বা শিৱসাগৰত সিদিনা এনেধৰণৰ বিভিন্ন সময়ত মিয়া সম্প্ৰদায়ৰ লোকসকলৰ মাজত এনে ঘটনা সংঘটিত হয়, অসমীয়া ভাই ভনী আচলতে তেওঁলোকৰ হাতত প্ৰহিত হ'ব লগা হয়, ধৰ্ষণৰ দৰে পৰিৱেশ দেখিবলৈ পোৱা যায়। গতিকে এই সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কিবা কৰিব পাৰিছে বুলি আপুনি ভাবেনে? কিছু শেহতীয়াভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁলোকৰ মাজত সংস্কাৰ আনিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া আপুনি এটা বস্তু চাব, এতিয়া যিখন UCC যিখন বিল আনিছে সেইখনো কিছু ক্ষেত্ৰত মই দেখিছোঁ আমূল পৰিৱৰ্তন আনিব বুলি আমাৰ মনে ধৰে।
কাৰণ ধৰ্ম এটা পৃথক বিষয় হয়। এটা কথা যে ধৰ্মৰ ওপৰত আমাৰ মাত মতাৰ কাৰো অধিকাৰটো নাই। প্ৰত্যেকেই নিজস্ব পৰম্পৰাৰে বিচাৰ বিচক্ষণেৰে তেওঁলোকৰ নিজৰ ধৰ্মীয় পৰম্পৰাবিলাক আগবঢ়াই নিয়াত ভাৰতীয় সংবিধানে তেওঁলোকক স্বীকৃতি প্ৰদান কৰিছে। কিন্তু সভ্যতাৰ কথাটো আমি চাব লাগিব, সভ্যতাটো জীয়াই থাকিব লাগিব। কিন্তু সভ্যতাটো জীয়াই ৰাখিবৰ কাৰণে এতিয়া আপুনি চাবচোন তেওঁলোকৰ মাজত এই যে অপৰাধ প্ৰৱণতাটো যিটো মই কৈছোঁ যে লাহে লাহে কিয় বাঢ়িছে। এতিয়া তেওঁলোকৰ যদি সৰুকালৰ পৰাই যদি কি হৈছে যে কেইবাগৰাকীও যদি আপুনি বিয়া কৰাইছে, কোনোবাজন আপুনি সেই ল'ৰাটোৰ চাওক, প্ৰথমগৰাকীৰ যিজন ল'ৰা তেওঁ যেতিয়া দেখিব যে মাকক অৱজ্ঞা কৰাৰ পিছত 2-3গৰাকী মহিলাক পুনৰ তেওঁ দেউতাকে বিয়া কৰাইছে, তেওঁলোকৰ মনস্তাত্ত্বিক যিটো দিশ কেনেধৰণে হ'ব, বা লাহে লাহে আপোনালোকে তেওঁলোকে চাব তেওঁলোকৰ যিটো যে নিজৰ মাহী পেহীক যদি বলপূৰ্বক ধৰ্মীয় গণ্ডিটোৰ পৰা যদি বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ মাজত যিটো মনস্তাত্ত্বিক যিটো বস্তু উত্তৰণ ঘটিব লাগে, যি ধৰণৰ এটা সংস্কাৰ তেওঁলোকৰ মনত সৰুৰ পৰা গঢ় লৈ উঠিব লাগে, কোনোবাখিনিত এইটো বিঘ্নিত হয়। আৰু সেইকাৰণে শেহতীয়াভাৱে চৰকাৰখনে কিছু পদক্ষেপ গ্ৰহণ কৰিছে যে আমাৰ সকলোৱে এটা ধৰ্মৰ ঊৰ্ধত থাকি আমি কিছু আইনী কিছু বিধি ব্যৱস্থা তেওঁলোকে প্ৰস্তুত কৰিছে। মই ভাবোঁ যে এই ব্যৱস্থাটোৱে আহিবলগীয়া সময়ত এই ক্ষেত্ৰত কোনোবাখিনিত কিছু ইতিবাচক দিশ আমাৰ মাজলৈ কৰি আনিব বুলি আমি বিশ্বাস কৰোঁ। নিশ্চয়কৈ অন্য এটা বিষয় আপোনাৰ লগত পাতিব বিচাৰিছোঁ, যিহেতু এতিয়া যুদ্ধৰ বাবে হওক সমগ্ৰ দেশতে এতিয়া আপোনাৰ সকলোতে দাম বৃদ্ধি হোৱা দেখিবলৈ গৈছে, মূল্য বৃদ্ধি, আৰু এই মূল্য বৃদ্ধিয়ে কিন্তু সাধাৰণ ৰাইজক বাৰুকৈ চুই গৈছে। এয়া আপুনি ইন্ধনজাত সা সামগ্ৰীৰ কথাই কওক, পেট্ৰল ডিজেলৰ কথাই কওক, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ কথাই কওক, অথবা জীৱনদায়িনী ঔষধৰ কথাই কওক, বা আপুনি গাড়ীখন লৈ গৈ টোল টেক্সৰ কথাই কওক, সকলোতে সাধাৰণ ৰাইজৰ মূৰত কিন্তু মাধমাৰ সুৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব এই বিষয়ে? নহয়, এতিয়াতো সকলোৱে দেখিছেই, আৰু শাসকীয় পক্ষৰ নেতাসকলো তেওঁলোকে দ্বিধাহীনভাৱে এইটো স্বীকাৰ কৰিছে যে মূল্য বৃদ্ধি হৈছে। এতিয়া কথাটো হৈছে যে সৰ্বসাধাৰণ মানুহৰ জীয়াই থকাৰ যিটো বাট এতিয়া লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। আপুনি বজাৰলৈ গৈ যিটো টোপোলা মোনাটো লৈ আহি ভৰাই ঘৰখন আনি চলোৱা মেলাত অসুবিধা হৈছে, ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা হৈছে, জীৱন জীৱিকা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংঘাতিক দুৰ্বিষতা, জীৱন যন্ত্ৰণাদায়ক এটা জীৱনলৈ পৰ্যবেক্ষিত হৈছে। মানুহ হাহাকাৰ কৰি উঠিছে, কি কৰিব এতিয়া। গতিকে ইয়াৰ পৰা মই ভাবোঁ যে অসমৰ জনসাধাৰণক সকাহ দিব পাৰিব লাগিব চৰকাৰখনে। গতিকে যিখন চৰকাৰ এইবাৰ দেখিছে আপুনি অভিলেখ সংখ্যক ভোটত অসমৰ জনসাধাৰণে তেওঁলোকক জিকাই পঠিয়াইছে কিবা আস্থাৰ বিশ্বাস লৈ। গতিকে এই চৰকাৰখনৰ মই কাৰণে দায়িত্ব আৰু কৰ্তব্য থাকিব নিশ্চিতভাৱে যে চৰকাৰখনে অসমৰ ৰাইজৰ দুৰ্দশা তেওঁলোকে উপলব্ধি কৰিব লাগিব, মৰ্মবেদনা তেওঁলোকে উপলব্ধি কৰিব পাৰিব লাগিব, আৰু ইয়াৰ পৰা সকাহ দিবৰ কাৰণে যৎপনাস্তিক যিবিলাক চেষ্টা তেওঁলোকে ল'ব লাগে, পদক্ষেপ গ্ৰহণ কৰিব লাগে, সেই পদক্ষেপ তাৎক্ষণিকভাৱে শক্তিশালীভাৱে গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আৰু এটা ক্ষেত্ৰতো আপোনালোকে চৰকাৰখনে দৃষ্টি নিক্ষেপ কৰিব লাগে, সেইটো হ'ল যে এই সুযোগ লৈ লাভখোৰ কলা বেপাৰীবিলাকে বহুবিলাক তেওঁলোকে অনিয়ম তেওঁলোকে কৰা আমাৰ দৃষ্টিগোচৰ হয়। বহুবিলাকে গোদামত মজুত কৰি তেওঁলোকে কৃত্ৰিম নাটনি কৰি বস্তুৰ আকাশলংঘী মূল্য বঢ়াত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে চৰকাৰখনে সময় থাকোঁতে এওঁলোকৰ ক্ষেত্ৰত এই কলা বেপাৰীখিনিকো নাকি লগাবৰ কাৰণে চেষ্টা কৰিব লাগিব। যদি নকৰে তেতিয়াহ'লে এটা সময়ততো স্বতঃস্ফূৰ্তভাৱে ৰাইজ নিজাববীয়াকৈ ওলাই আহিব আৰু তেওঁলোকৰ বিৰুদ্ধে এটা পদক্ষেপ ল'বলৈ তেওঁ বাধ্য হ'ব নোৱাৰো। জীৱন জীৱিকা কেনেধৰণে চলাই নিব, জীৱন জীয়াই দৈনন্দিন জীৱন চলাই নিবৰ কাৰণে, প্ৰাত্যহিক জীৱনশৈলীটো চলাই নিবৰ কাৰণে যি ধৰণৰ অভাৱ অনাটন হৈছে, যি ধৰণৰ জটিলতাই দেখা দিছে, গতিকে ইয়াৰ পৰা ৰাইজে মই ভাবোঁ চৰকাৰখনে যদি সময় থাকোঁতে যথোপযুক্ত এটা ব্যৱস্থা যদি গ্ৰহণ নকৰে তেতিয়া ৰাইজে নিজাববীয়াকৈ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। মই দুটা প্ৰাসংগিক কথা আপোনাক সুধিম আৰু তাৰপিছত মই অনুষ্ঠান সামৰণি মাৰিম। আমাৰ আচলতে জাতীয় দল সংগঠন, সেয়া বীৰ লাচিত খানাই হওক বা অন্য জাতীয় দল সদায় জাতিৰ স্বাৰ্থত আপোনালোকে মাত মাতি থাকে। এতিয়া প্ৰশ্ন হ'ল, এনেধৰণে কিছু চৰ্চা চলে, এনে কিছু পৰিৱেশ দেখিবলৈ পোৱা যায় যে একো কাম নাথাকিলে, একো কৰিব নোৱাৰিলে আকস্মিকভাৱে এজন ব্যক্তিয়ে জাতীয় সংগঠনত যায়, একাংশই, তাৰপিছত তেওঁলোকে নেতা হয় আৰু তাৰপিছত বিভিন্ন বিৰূপ ঘটনা সংঘটিত হয়, দেখিবলৈ পোৱা যায়। এইবোৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। এতিয়া ৰঞ্জুদা, মোৰ প্ৰশ্নটো হৈছে, জাতীয় দল সংগঠন কৰিবলৈ যোগ্যতাৰ কিবা প্ৰয়োজন থাকে নে নাথাকে? জাতীয় দল সংগঠন কৰিবলৈ গৈ তেওঁলোকে জাতিটোৰ সমান্তৰালভাৱে মাত মাতি তেওঁলোকৰ কৰ্মৰ কিবা উৎস থকাটো প্ৰয়োজন আছেনে নাই? এই সমগ্ৰ বিষয়বোৰ আপোনালোকৰ দৰে নেতৃত্বস্থানীয় লোকসকলে কিন্তু জাতীয় দল সংগঠনত আপোনালোকে যিটো নেতৃত্বস্থানত আছে আপোনালোকে ভাবি তেওঁলোকৰ ভৱিষ্যতৰ কিবা কথা চিন্তা কৰাৰ প্ৰয়োজন আছেনে? তেনেধৰণে যদি আমি কৰ্মমুখী হিচাপে যদি পৰিৱেশটো হয় তেতিয়াহ'লে নিশ্চিতভাৱে এনেবোৰ বাতৰি, কেতিয়াবা যিবোৰ বাতৰি আমি কৰিব লগা হয়, বাতৰিৰ শিৰোনাম দখল নকৰিব বুলি আপুনি ভাবে? নহয়, এইটো আচলতে শাসক পক্ষ হওক, বিৰোধী হওক বা এটা চক্ৰৰ এটা নেৰেটিভ হয়। তেওঁলোকে এটা সমাজত প্ৰচাৰ চলাই যে আজি অসমত যিমানবিলাক সমস্যা হৈছে, যিমানবিলাক জ্বলন্ত সমস্যা আমাক গ্ৰাস কৰিছে, গোটেই সমস্যাবিলাকৰ গুৰিতে জাতীয় সংগঠনলৈ তেওঁলোকে দুখটো ঠেলি দিব বিচাৰে। আৰু এতিয়া কথাটো হৈছে
আপুনি এটা মন কৰিব, যদি জাতীয় দল সংগঠন নথকা হ'লে অসমৰ যিটো উত্তৰণৰ যিটো যাত্ৰা হৈছে, অসমে আজি যিটো স্তৰত গৈ নিজক প্ৰতিষ্ঠা কৰিছে, সেই প্ৰতিষ্ঠা সম্ভৱ নহ'ল হয়। আজি অসমত যিমানবিলাক হৈছে, আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা যিমানবিলাক আমূল পৰিৱৰ্তন হৈছে, উদ্যোগ হৈছে, চৰকাৰী খণ্ডৰ যিমানবিলাক ইয়াত উদ্যোগ গঢ় লৈ উঠিছে, প্ৰত্যেকটো আপুনি চাব এটা আন্দোলনৰ ফচল হয়। প্ৰত্যেক আন্দোলনৰ ফচলতে জাতীয় দল সংগঠনবিলাকৰ অশেষ ত্যাগৰ বিনিময়তহে, তেওঁলোকৰ তেজৰ বিনিময়তহে আজি আহি অসমত আমি এই যে যিটো জেগাত আমি প্ৰতিষ্ঠা পাইছোঁ, এই প্ৰতিষ্ঠাটো সক্ষম হৈছে। গতিকে এটা অৱস্থা সদায় চাব যে শাসক পক্ষ হওক বা যিটো দুষ্ট চক্ৰই এটা শোষণ বঞ্চনাৰ মায়াজাল তৈয়াৰ কৰি আগবঢ়াই লৈ যাব বিচাৰে, তেওঁলোকে সদায় এটা কূটকৌশল ৰচনা কৰে যাতে অপবাদটো বেলেগলৈ দিব পাৰি। এতিয়া চান্দাৰ ক্ষেত্ৰতে আপুনি চাব যে যিকেইটা শাসকত থাকে তেওঁলোকৰ সমান চান্দা তোলা সংগঠন কোনোবা আছে নেকি? আজি যদি আপুনি সাংখ্যিকভাৱেও মানে তথ্যগতভাৱেও চায়, তেতিয়াহ'লে দেখিব যে তেওঁলোকতকৈ চান্দা তোলা সংগঠন মানে কোনো নাই। তৎসত্বেও জাতীয় দল সংগঠনবিলাকলৈ আঙুলি টুৱাই দিয়া হয়। এতিয়া বীৰ লাচিত সেনাৰ মই বাকী সংগঠনবিলাকৰ প্ৰেক্ষাপটলৈ নাহোঁ, কিন্তু বীৰ লাচিত সেনাৰ কথা যদি আহোঁ, বীৰ লাচিত সেনাত যোগদান কৰা এটা প্ৰাথমিক চৰ্তই আছে, সেইটো হ'ল তেওঁ নিজাববীয়াকৈ জীৱনত কিবা এটা কৰা হ'ব লাগিব। তেওঁ দৈনন্দিন যিটো জীৱনৰ যিটো জীৱনচৰ্যা তেওঁ চলাই নিবৰ কাৰণে তেওঁ সক্ষম হ'ব পাৰিব লাগিব। তেওঁ হাজিৰা কৰক বা ব্যৱসায় কৰক, চাকৰি কৰক, ঠিকা কৰক, কিন্তু কিবা এটা কৰা হ'ব লাগিব যিটোলৈ আপুনি বীৰ লাচিত সেনাত যোগদান কৰিব পাৰে। আজি এতিয়া বীৰ লাচিত সেনাৰ মুখ্য সচিব হিচাপে যদি কয়, আজি কেইদিনমান আগত বিভিন্ন ভুৱা অভিযোগ আমাৰ ওপৰত জাপি দিয়া হ'ল। জাপি দিয়াৰ পিছত তেওঁলোকৰ গোটেই ষ্টেট মেচিনেৰী ব্যৱস্থাটোৱে আমাৰ ওপৰত জঁপিয়াই পৰে। বিভিন্ন ধৰণৰ অপযশ তেওঁলোকে দিবলৈ চেষ্টা কৰে, যে বিভিন্ন ক্ষেত্ৰত মানে এনেকুৱা ধৰণৰ ত্ৰাসৰ এটা ৰূপ তেওঁলোকে তৈয়াৰ কৰাৰ কথা। কিন্তু আপুনি মন কৰক, আমাৰ ওপৰত যিমানবিলাক গোচৰ হ'ল চববিলাক পুলিচে নিজাববীয়াকৈ দিয়া গোচৰ, মটো কেছে, কোনো মানুহে আমাৰ ওপৰত গোচৰ আপুনি জাপি দিয়ে। আজি ৰন্টু পানী ফুকন মুখ্য সচিব হোৱাৰ পিছতো আজিলৈকে মোক ক'ব নোৱাৰে কোনোবাই যে মোক কোনোবা এটা তেল ডিপুত গৈ মই গাড়ীখন ৰখাইছোঁ, বোলে মোক তেল ভৰাই দিয়ে বুলি কৈছোঁ। এনেকুৱা এজন কোনো ব্যক্তি বিশেষ আপুনি উলিয়াব নোৱাৰিব যিজনৰ ওচৰত গৈ ৰন্টু পানী ফুকনে কোনোবা দিন পইচা তুলিছে। কেতিয়াবা সামাজিক যিবিলাক অনুষ্ঠান হয়, জাতিটোক উজ্জীৱিত আৰু উদ্বেলিত কৰিবৰ কাৰণে যিমানবিলাক কাৰ্যসূচী গ্ৰহণ কৰা হয়, বা কেতিয়াবা বীৰ বীৰাংগনাসকলক সন্মুখত লৈ জাতি উদ্ধাৰ যিখন মহাসংগ্ৰামৰ কথা আমি চিন্তা কৰিব বিচাৰোঁ, বা উঠি অহা প্ৰজন্মৰ মাজত স্বদেশ প্ৰেমৰ বীজ ৰন্ধে ৰন্ধে প্ৰবাহিত কৰিব পৰা যিমানবিলাক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হয়, তাত ৰাইজৰ সহযোগিতা লোৱা, কাৰণ সেইটো ৰাইজৰ অনুষ্ঠান। আজি বিহু এখন পাতিছে, বিহুখনটো কেতিয়াবা বীৰ লাচিত সেনাৰ সৈনিকৰ নহয়, সেইখন ৰাইজৰ অনুষ্ঠান। ৰাইজে সন্মিলিতভাৱে সকলোৰে অংশীদাৰিত্বৰে সেই বিহুখন পাতিব। আজি আমি কেতিয়াবা লাচিত দিৱস ইয়াত পাতিছোঁ, কেতিয়াবা চুকাফা দিৱস ইয়াত হৈছে, বা কিবা সাধনী দিৱস আমি ইয়াত পাতিছোঁ, কেতিয়াবা চিলাৰায় দিৱস পাতিছোঁ। নিশ্চিতভাৱে এই অনুষ্ঠানবিলাকত ইয়াত যিমানবিলাক বেপাৰ বাণিজ্য কৰিছে, যিমানবিলাক প্ৰতিষ্ঠিত ব্যৱসায় বাণিজ্য আছে, সকলোৰে অৱদানেৰে অৰিহণাৰে এই অনুষ্ঠানবিলাক পৰিচালিত হয়, তাত বেলেগ কথা। কিন্তু ব্যক্তিগত জীৱন চলাবৰ কাৰণে মই ভাবোঁ যে জাতীয় সংগঠন যিবিলাকে কৰে, তেওঁলোক কোনোবাখিনিত দক্ষ যদি নহয়, জাতিটোৰ কাৰণে কাম কৰিব নোৱাৰে। তেওঁলোকৰ মনত যদি ত্যাগৰ অভাৱ থাকে, তেওঁলোকে কাম কৰিব নোৱাৰে। আৰু তেওঁলোকৰ ভিতৰৰ পৰা একদম আভ্যন্তৰীণ যদি এটা তাগিদা নাথাকে, কেতিয়াও জাতীয় সংগঠন কৰিব নোৱাৰে। আপুনি মোক কওক, যিবিলাক মানুহে জাতীয় সংগঠনক সমালোচনা কৰি থাকে, তেওঁলোক কিহত ব্যস্ত থাকে? তেওঁলোকৰ নিজৰ ল'ৰাৰ জন্মদিন পাতিবৰ কাৰণে ব্যস্ত থাকে, তেওঁলোকে নিজৰ মিছেছৰ পৰিবাৰৰ জন্মদিন পাতিবৰ কাৰণে বা তেওঁলোকৰ মেৰিজ এনিভাৰ্চাৰী পাতিবৰ কাৰণে উৎসুকতাত থাকে। ক'ত আছে ল'ৰা, ক'ত ক'ত পঢ়ি আছে কি নাই, সেই কথাখিনিত তেওঁলোকৰ মজগুল থাকে। আৰু তেওঁলোকৰ যেতিয়া বিপদ আহে, তেওঁলোকে সততে আপুনি কি ক'ব, জাতীয় সংগঠনৰ নেতৃত্বক ফোন কৰিব। যেতিয়া বিপদ পায় তেওঁলোকৰ ওচৰলৈ আহে, আৰু যেতিয়াই সুযোগ সুবিধা পাব তেওঁলোকে এই মানুহখিনিয়ে কিন্তু তেওঁলোক উৎসাহ ৰচনা কৰিবৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হৈ থাকে। গতিকে এটা বস্তু চাব যে জাতীয় সংগঠন কৰা মানুহবিলাক নিজে নিজে তৈয়াৰ হোৱা নহয়। আজি এখন বিহু সন্মিলন আপুনি পাতিব, দিন ৰাত উদ্যোক্তাসকলে কাম কষ্ট কৰিব। তাত যেতিয়া নিমন্ত্ৰিত আপুনি কোনোবা এজন গায়ক আহিব, গায়কখন চাই ওচৰ পাজৰ সকলো মানুহ নৃত্য গীতত মজগুল হৈ তেওঁলোকে গুচি যায়। কিন্তু উদ্যোক্তাসকলে কেতিয়াও তেওঁৰ নৃত্য গীত শুনি পিনি মজগুল হ'বৰ কাৰণে সুযোগ নাপায়। তেওঁলোকে সেই সময়ত ব্যস্ত থাকে, এওঁ পইচাটো ক'ত দিব? আৰ্টিষ্টক পইচা দিবলৈ সদায় বাকী থাকে, পেণ্ডেলৰ পইচা দিবলৈ বাকী থাকে, এই পইচা ক'ত দিব? গোটেই ঘৰ পৰিবাৰ চব ATM-বিলাক আনি পিনি পইচা যোগাৰ কৰি থাকোঁতে উদ্যোক্তাসকলৰ যায়। তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা আপুনি এমাহ দুমাহলৈকে পেণ্ডেলৰ পইচা, জেনেৰেটৰৰ পইচা এইবিলাক দিবলৈ থাকে। তাৰ উপৰি এইখিনি মানুহ থাকে যিসকলে তেওঁলোকক পুনৰ এটা অপযোগ দিবৰ কাৰণে চেষ্টা কৰে যে এই বিহু নামত ঢেৰ পইচা তুলিলে। গতিকে এনেকুৱা বদনাম পোৱাৰ পিছতে উদ্যোক্তাসকলে পুনৰ কিন্তু মনত আকৌ এটা সংকল্প লয় যে এইবাৰ এনেকৈ পাতিলোঁ, অহাবাৰ ইয়াতকৈ আৰু ডাঙৰকৈ পাতিম। গতিকে উদ্যোক্তাসকলৰ যদি
আভ্যন্তৰীণ এটা যদি তাগিদা নাথাকে, ৰাজহুৱা কাম কাজ কৰা বোলা বস্তুটো ভিতৰৰ পৰা আহিবলগীয়া এটা বিষয়। আপোনাৰ যদি তেজত নাথাকে, আপোনাৰ যদি জিনত সেইটো নাথাকে, আপুনি ৰাজহুৱা জীৱন কাম কৰিব নোৱাৰে। গতিকে যিসকলে এনেকুৱা ধৰণৰ বদনামবিলাক অপযোগ দি পিনি সময় পাৰ কৰি থাকে, আপুনি যদি তেওঁলোকৰ নিজৰ এটা ব্যক্তিগত জীৱনত তেওঁলোকে নিজৰ ন্যস্ত স্বাৰ্থজড়িত কিছুমান কাম কাজত তেওঁলোকে দৈনন্দিন জীৱনত ব্যস্ত থাকে, আৰু ৰাজহুৱা কাম কাজ মানে তেওঁলোকে যেতিয়া নিৰ্ভৰ হৈ থাকে, নিজৰ ল'ৰাক ভাত খুৱাই থাকে, সেই সময়ত প্ৰত্যেকজন জাতীয় দল সংগঠনত থকা সৈনিকবিলাকে জাতি উদ্ধাৰ এখন মহাসংগ্ৰামৰ কাৰণে সাজু হৈ থাকে। তেওঁলোকে ঘৰৰ ভাতকেইটা খাবৰ কাৰণে ৰাতিপুৱা গৰম ভাত খোৱা আমাৰ সৌভাগ্য আজিলৈকে হোৱা নাই। গতিকে এইকাৰণে থাকিবই, বিভিন্ন ক্ষেত্ৰত অপযোগ থাকিব। মাত্ৰ মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ যিটো লক্ষ্য উদ্দেশ্য, এতিয়া দল সংগঠনবিলাকে প্ৰত্যেকেই আত্মপ্ৰকাশৰ কিছু লক্ষ্য উদ্দেশ্য থাকে, আৰু এই লক্ষ্য উদ্দেশ্য সদায় জাতিটোক এটা মৰ্যাদা সহকাৰে স্বাভিমান সহকাৰে জীয়াই থকাৰ ৰাস্তা তৈয়াৰ কৰাৰ লক্ষ্য উদ্দেশ্যৰ লগত সংপৃক্ত হৈ থাকে। আমি সদায় নিজৰ জাতিটো এটা উত্তৰণমুখী যাত্ৰাত লৈ যাবৰ কাৰণে আমি দেহেকেহে আমাৰ লক্ষ্য উদ্দেশ্য আমাক তাকে কৈ থাকে। গতিকে আমি সদায় এইটোৱে চাব লাগে যে বিভিন্ন প্ৰলোভন, বিভাজন, দমনৰ ৰাজনীতিটো চলি থাকে। গতিকে তাৰ হাতোৰাত যাতে আমি বন্দী হৈ আমাৰ মূল যিটো লক্ষ্য উদ্দেশ্য, জাতিটোক সন্মান সহকাৰে জীয়াই থকাৰ যিটো বাট আমি তৈয়াৰ কৰিবৰ কাৰণে আমি সংকল্প লৈ আহোঁ, সেই লক্ষ্য উদ্দেশ্যৰ পৰা যাতে আমি বিচ্যুত নহওঁ, তাৰ কাৰণে সকলো দল সংগঠনৰ সদস্যসকল, সৈনিকসকল আচলতে সাজু হৈ থাকিব লাগিব।